নমস্কাৰ আজি অনুভৱখিনি কৈ যাওঁ অলপতে এটা ফেচবুকত পোষ্ট দেখিলোঁ এগৰাকী মহিলাই দিছে যে তেওঁ কি কৰিলে তেওঁ তেওঁৰ স্বামীৰ ওচৰত আদৰ্শ নাৰী হৈ থাকিব পাৰিব তেখেতে হেনো সকলো ফালৰ পৰা চেষ্টা কৰিছে তেওঁৰ নিজৰ ভাল লগা পছন্দ অপছন্দ সকলো পাহৰি গ'ল নিজৰ সৰ্বস্ব ত্যাগ কৰিলে কেৱল স্বামীৰ ভাল লগা আৰু পছন্দৰ কামখিনিহে কৰিব ধৰিলে লগতে স্বামীৰ পৰিয়ালৰ মানুহখিনিক সন্তুষ্ট কৰিলে যাতে তেওঁৰ স্বামীয়ে তেওঁক সদায় মৰম কৰে তথাপিতো তেখেত সফল নহ'ল এতিয়া এটা প্ৰশ্ন কৰিছে যে তেওঁ কি কৰিলে সফল হ'ব এগৰাকী আদৰ্শ নাৰী হিচাপে প্ৰশ্নটো দেখি মই অকমান আচৰিত হ'লোঁ কাৰণ কিয় জানেনে প্ৰথম কথা আপুনি মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে আপুনি নিজৰ সৰ্বস্ব ত্যাগ কৰাৰ পিছতো আপুনি মানুহক সুখী কৰিব নোৱাৰে মনুষ্য কেতিয়াও সন্তুষ্ট নহয় তাতে আকৌ আপুনি আপোনাৰ ভাল লগা সকলোখিনি পাহৰিয়ে গ'ল মানে আপুনি যেতিয়া নিজকে পাহৰি গ'ল তেনে ক্ষেত্ৰত আপোনাৰ সন্মুখত থকা মানুহজনে আপোনাৰ বিষয়ে কি ভাবিছে কেনে পাইছে আপোনাক তাৰ কোনো মূল্যই নাথাকিব আপুনি নিজৰ সৰ্বস্ব ত্যাগ কৰিলে তাৰ পিছত আনে আপোনাৰ বাবে কি ভাবে তাৰ জানো কিবা মূল্য আছে দ্বিতীয়তে নিজক সুখী ৰাখক কাৰণ আপোনাৰ ওচৰত যি আছে সেইটোহে আপুনি আনক বিলাব পাৰিব আপুনি যদি সুখী হয় আপোনাৰ অন্তৰখন সুখী আছে তেন্তে আপুনি আনলৈ সুখ বিলাব পাৰিব আৰু তৃতীয় কথা যে আমি নিজৰ সুখৰ বাবে আনক কষ্ট দিব নালাগে নিজৰ সুখ সুবিধাখিনি কৰি লওক কিন্তু আনে কষ্ট পোৱাকৈ নহয় এইটো সদায় মনত ৰাখিব লাগে যাতে নিজৰ সুবিধাখিনি কৰোঁতে আনে কোনো কষ্ট নাপায় প্ৰথমতে নিজক ভাল পাওক আৰু সুখী ৰাখক তেন্তে আনকো আপুনি ভাল পাব আৰু আনেও আপোনাক তেতিয়া ভাল পাব নিজে সন্তুষ্ট হৈ থাককচোন তেতিয়া দেখিব আপোনাৰ সন্মুখত সকলোবোৰ ঠিক হৈ গৈছে ধন্যবাদ